হাই, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা কোৰিয়ান হেয়াৰ পেক আৰু এই কোৰিয়ান হেয়াৰ পেকটোৱে আপোনালোকৰ চুলিখিনি মজবুত কৰাত সহায় কৰিব। আপোনালোকৰ চুলিখিনি সিল্কি স্মুথ কৰাত সহায় কৰিব। আপোনালোকৰ চুলিখিনিত বহুত ধুনীয়া এটা জিলিকনি আনিব। আপোনালোকৰ চুলিখিনি সৰা বন্ধ কৰিব। আপোনালোকৰ চুলিত যদি উফি হৈছে সেয়া দূৰ কৰিব। আপোনালোকৰ চুলিৰ গুৰি মজবুত কৰিব। আপোনালোকৰ চুলিখিনি দীঘল কৰাত সহায় কৰিব। মুঠতে চুলিৰ সকলো সমস্যা দূৰ আৰু আপোনালোকৰ চুলিখিনি ইমানেই ধুনীয়া হ'ব। আপোনালোকে দেখা পাইছে কোৰিয়ান সকলৰ চুলিখিনি কিমান ধুনীয়া নহয়নে? আপোনালোকৰ চুলিখিনিও তেনেদৰে বহুত ধুনীয়া সিল্কি স্মুথ হ'ব, জিলিকনি আহিব আপোনালোকৰ চুলিত। আপোনালোকে ৰিবন মাৰিও শান্তি নাপাব। বাৰে বাৰে আপোনালোকৰ ৰিবন পাত খুলি খুলি পৰিব, ইমানেই সিল্কি স্মুথ হ'ব। তাৰ লগতে চুলিৰ সকলো সমস্যা আপোনালোকৰ দূৰ হ'ব। আপোনালোকে প্ৰথমবাৰ ব্যৱহাৰ কৰিয়ে ইমানেই ধুনীয়া এটা ৰিজাল্ট পাব। মই যিখিনি আপোনালোকক প্ৰথমত ক'লো, যিখিনি সমস্যা ভাল হ'ব বুলি কৈছো, 100% সেইখিনি ভাল হ'বই। ইমানেই বেছি এফেক্টিভ হয়। আপোনালোকে জাষ্ট এবাৰ ট্ৰাই কৰি চাওক। এই কোৰিয়ান পেকটোত যিখিনি বস্তু এড কৰা আছে গোটেইখিনি নেচাৰেল আৰু আপোনালোকৰ একো সাইড এফেক্টটো নহয়। আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে কমেন্ট কৰি জনাব। আৰু যিসকলে আজি নতুনকৈ চাই আছে মোৰ ভিডিঅ', মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ, হেয়াৰ কেয়াৰ ভিডিঅ' আনি থাকো। এই হেয়াৰ পেকটো বনাবলৈ কাৰণে আমাক লাগিব আলচি আৰু ইয়াক ফ্লেক্সিড বুলিও কয়। আপোনালোকে দোকানতো পাব নাইবা অনলাইনো পাব। যদি আপোনালোকক লিংক লাগে মোক কমেন্ট কৰিব। আৰু আপোনালোকে এই হেয়াৰ পেকটো এবাৰ ব্যৱহাৰ কৰি চাওক। আপোনালোকে জীৱনতো চাগে ইমান ভাল ৰিজাল্ট পোৱা হেয়াৰ পেক কেতিয়াও ব্যৱহাৰ কৰি পোৱা নাই। ইমানেই বেছি ভাল হয়। মোৰ কোৱাত এবাৰ ব্যৱহাৰ কৰক। আৰু প্ৰথমতে আমি এই আলচিখিনি এনেদৰে এটা বউলত দি ল'ম। আপোনালোকে মই যেনেদৰে কৰিছো তেনেদৰে কৰিব আৰু ভিডিঅ'টো স্কিপ নকৰিব। দেখিছেনে? এতিয়া মই ইয়াত অলপ পানী দি ললো আৰু ইয়াত এতিয়া মই ভালদৰে এইখিনি মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছত এইখিনি আমি বইল কৰিম। আপোনালোকে 5 মিনিট বা 6-7 মিনিট মান বইল কৰিলেও হ'ব। এয়া দেখিছেনে? যেতিয়ালৈকে ইয়াৰ বিজলুৱা অংশখিনি ওলাই নাহে তেতিয়ালৈকে আমি বইল কৰিম। এয়া দেখিছেনে? মই 5-6 মিনিট মান বইল কৰাৰ পিছত ইয়াৰ বিজলুৱা অংশখিনি ওলাই আহিলে। এই বিজলুৱা অংশখিনিয়ে আমাৰ চুলিখিনি মজবুত কৰাত সহায় কৰে। আমাৰ চুলিখিনি সিল্কি স্মুথ কৰাত সহায় কৰে। আমাৰ চুলিৰ পৰা উফি দূৰ কৰে। আমাৰ চুলিৰ গুৰি মজবুত কৰে। মুঠতে চুলিৰ সকলো সমস্যা দূৰ। চুলিখিনি সৰা যে সঁচাকৈয়ে বন্ধ হৈ যায়। আপোনালোকে ব্যৱহাৰ কৰিলে গম পাব। আৰু এয়া দেখিছেনে? এতিয়া এইখিনি আমি এখন চাকনিৰে চালি ল'ম। মানে যিখিনি বিজলুৱা অংশ সেইখিনিহে আমাক লাগিব। ইয়াৰ যিখিনি গুটি আছে সেইখিনি আমাক নালাগে। আৰু আপোনালোকে এনেদৰে চালি ল'ব যেনেদৰে পাৰে। বা কাপোৰ এখনতো আপোনালোকে চেপি চালি উলিয়াই ল'ব পাৰিব। যেনেকে পাৰে কৰি ল'ব। আৰু এয়া দেখিছেনে? মই এনেদৰে চালি চালি ইয়াৰ বিজলুৱা অংশখিনি এক্সট্ৰা কৰি উলিয়াই লৈছো। আৰু এয়া দেখিছেনে? কিমান ধুনীয়াকে স্মুথ এটা পেষ্ট ওলাই আহিছে বিজলুৱা অংশখিনি। আৰু যাতে ইয়াত অলপো গুটি নপৰে সেইটো মন কৰিব। এনেদৰে লাগিব আপোনালোকক। অলপ মিক্স কৰি ল'ব। তাৰ পিছত ইয়াত আমি কি ব্যৱহাৰ কৰিম সেয়া দেখুৱাম। তাৰ পিছত লাগিব আমাক চাউল। চাউলখিনি মই প্ৰথমতে ভালদৰে ধুই লৈছো। বৰা চাউলৰ বাহিৰে আপোনালোকে যিকোনো চাউলে ব্যৱহাৰ কৰিব পাৰিব। আৰু এয়া মই চাউলখিনি প্ৰথমতে ধুই ললো। আপোনালোকেও ভালদৰে পৰিষ্কাৰ কৰি ল'ব। চাউল আৰু আলচিৰ মিশ্ৰণে আমাৰ চুলিখিনি ইমানে বেছি ভাল কৰে, মজবুত কৰে। আপোনালোকে দেখিছেই চাউল কোৰিয়ান সকলে কিমান বেছি ব্যৱহাৰ কৰি থাকে স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰত। আৰু এতিয়া দেখিছেনে? এয়া বউল এটাত মই আকৌ এই চাউলখিনি লৈ লৈছো। তাৰ পিছত ইয়াত অলপ পানী এড কৰি লৈছো আৰু এইখিনিও আমি আকৌ বইল কৰিম। মানে চাউলখিনি দুখিনি একেলগত বইল নকৰিব। মানে আলচি আৰু চাউলখিনি একেলগত বইল নকৰিব। এক্সট্ৰাকে বইল কৰিব লাগিব। এয়া মই এইখিনি এতিয়া ভালদৰে বইল কৰি লৈছো। তাৰ পিছত এয়া হৈ গ'ল ৰেডি। আপোনালোকে মানে 80% মান সিজিলেও হ'ব এই চাউলখিনি। আৰু এতিয়া আমি সিজাই লোৱা চাউলখিনি এনেদৰে মিক্সিত দি ল'ম। আৰু ইয়াৰ পিছত ইয়াত আৰু এটা বস্তু এড কৰিব লাগিব। সেয়া হৈছে দৈ। আৰু আপোনালোকে টেঙা দৈ ব্যৱহাৰ কৰিব। মই টেঙা দৈয়ে ব্যৱহাৰ কৰিছো। মিঠা দৈ ব্যৱহাৰ নকৰিব। এয়া মই টেকেলিত ঘৰতে বনোৱা দৈ ব্যৱহাৰ কৰিছো। আপোনালোকে টেকেলিত থকা যিটো দৈ পোৱা যায় সেয়া ব্যৱহাৰ কৰিব। আৰু টেঙা দৈয়ে আমাৰ চুলি মজবুত কৰাত সহায় কৰে, উফি দূৰ কৰাত সহায় কৰে, চুলিখিনি আমাৰ বহুত ষ্ট্ৰং কৰে, সিল্কি স্মুথ কৰে। এয়া দেখিছেনে? দৈখিনি এনেদৰে মই চাউলখিনিত দি ললো। আৰু এইখিনি এতিয়া মিক্সিত মাৰি এটা ফাইন পেষ্ট বনাই ল'ম। আপোনালোকে যদি ঘৰতে এই কোৰিয়ান পেকটো ব্যৱহাৰ কৰে, আপোনালোকে পাৰ্লাৰ গৈ স্পা নাইবা কেৰাটিন ট্ৰিটমেন্ট এইসমূহ নকৰিলেও হ'ব। ইমানেই বেছি এফেক্টিভ হয়, ইমানেই ধুনীয়া এটা ৰিজাল্ট পাব আপোনালোকে প্ৰথমবাৰ ব্যৱহাৰ কৰিয়ে গম পাব। আৰু এইখিনি এতিয়া যিখিনি মই চাউল আৰু দৈ পেষ্ট বনাই লৈছিলো সেইখিনি এতিয়া এই আলচিৰ যিখিনি
মানে বিজলুৱা অংশ আছে তাত এনেদৰে চালি দি লম কিন্তু চালিব লাগিব এনেদৰে চাকনিত মই ভালদৰে চালি লৈছো আপোনালোকেও এনেদৰে চালি লব আপোনালোকে কাপোৰ ব্যৱহাৰ কৰিব পাৰিব কটন কাপোৰ ব্যৱহাৰ কৰি চেপি উলিয়াই ললেও হ'ব মানে পেষ্টখিনি এনেদৰে চাকনিত চালিলেও হ'ব যেনেকৈ পাৰে পেষ্টখিনি উলিয়াই ললেই হ'ল স্মুথ পেষ্ট হলে হ'ল মুঠতে কিন্তু আপোনালোকে অকল মিক্সিত মাৰিয়ে ব্যৱহাৰ নকৰিব এনেদৰে এবাৰ চালি লব এই কোৰিয়ান হেয়াৰ পেকটোত আপোনালোকে আলচি আৰু চাউল ব্যৱহাৰ কৰিবই লাগিব আলচি আৰু চাউলটো মেইন হয় আৰু এয়া দেখিছেনে এনেদৰে মই উলিয়াই গোটেইখিনি পেষ্ট ভালদৰে উলিয়াই ললো আৰু একেবাৰে স্মুথ হৈছে দেখিছেনে এয়া আমাৰ চুলিত লাগিও নধৰে মানে ধুলে ধুনীয়াকৈ এৰি আহে আৰু এয়া এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লম মিক্স কৰাৰ আগতে ইয়াত আৰু এটা বস্তু এড কৰিম সেয়া হৈছে মৌজুল আৰু মৌজুল আপোনালোকে ঘৰত থকা ব্যৱহাৰ কৰিলেও হ'ব সেয়া বেছি ভাল হয় অৰ্গেনিক যদি আছে আপোনালোকৰ ওচৰত আৰু মই ইয়া কিনাই ব্যৱহাৰ কৰিছো আৰু মৌজুলে আমাৰ চুলিখিনি সিল্কি স্মুথ কৰাৰ লগতে আমাৰ চুলিৰ পৰা উফিও দূৰ কৰে চুলিখিনি মজবুত কৰাটো হেল্প কৰে আৰু এইখিনি এতিয়া আমি ভালদৰে মিক্স কৰি লম যদি আপোনালোকৰ ওচৰত ব্লেন্ডাৰ আছে আপোনালোকে ব্লেন্ডাৰ ব্যৱহাৰ কৰিও মিক্স কৰি ল'ব পাৰিব নাইবা চামুচেৰে মিক্স কৰিলেও হ'ব মই চামুচেৰে মিক্স কৰিছো আৰু এয়া দেখিছেনে ভালদৰে গোটেইখিনি মিক্স কৰি ল'ব যাতে এটা স্মুথ পেষ্ট বনি যায় এই হেয়াৰ পেকটো কেনেকুৱা পালে আপোনালোকে ব্যৱহাৰ কৰি প্লিজ কমেন্ট কৰি জনাব আৰু মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে কেনেকুৱা পায় প্লিজ কমেন্ট কৰি জনাব আৰু এয়া দেখিছেনে ভালদৰে এইখিনি মিক্স কৰি লৈছো আৰু ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সেয়া জনাবলে নাপাহৰিব মোৰ নিজৰ ফালৰ পৰা আপোনালোকক বাৰে বাৰে কৈছো এবাৰ ট্ৰাই কৰক এই হেয়াৰ পেকটো আৰু আপোনালোকৰ চুলিৰ সকলো সমস্যা দূৰ কৰক এয়া দেখিছেনে ধুনীয়াকে পেষ্টটো ৰেডি হৈ গ'ল কিমান ধুনীয়া এটা স্মুথ পেষ্ট হৈছে দেখিছেনে গোটেইখিনি ভালদৰে মিক্স হৈ গ'ল এই হেয়াৰ পেকটো আপোনালোকে সপ্তাহ নাইবা 10 দিনৰ মূৰে মূৰে লগাব পাৰিব আৰু কেনেদৰে লগাব লাগিব সেয়া মই আপোনালোকক ভালদৰে বুজাই দিম আৰু আপোনালোকক যদি ফ্লেক্সিডৰ লিংক লাগে মোক কমেন্ট কৰিব যিদিনা আপোনালোকে এই হেয়াৰ পেকটো লগাব আপোনালোকে চুলিখিনি ভালদৰে শ্যাম্পু কৰি ধুই ল'ব তাৰ পিছত একেবাৰে গুৰিৰ পৰা আগৰলৈকে গোটেই চুলিখিনিত ভালদৰে লগাব আৰু ইয়াত কোনো কেমিকেল নাই হেতু কাৰণে আপোনালোকে চুলিৰ গুৰিটো লগাব পাৰিব আমি যেতিয়া পাৰ্লাৰত স্পা কৰো চুলি ষ্ট্ৰেট কৰো হে ক্ৰীমসমূহ যিসমূহ ব্যৱহাৰ কৰে হে আমাৰ চুলিৰ কাৰণে একেবাৰে বেয়া তাৰ লগতে আমাৰ স্কিনৰ কাৰণেও বেয়া আমাৰ স্কিনত বেয়া বেমাৰো হ'ব পাৰে হেইসমূহ ক্ৰীমৰ পৰা কিন্তু এয়া দেখিছেনে এয়া একেবাৰে নেচাৰেল এইখিনি আমি খাব পাৰো যেতিয়া আমাৰ লগালেও কোনো প্ৰবলেম নহয় কাৰণ নেচাৰেল বস্তু হয় আপোনালোকে পৰাপক্ষত পাৰিলে ঘৰুৱা এইসমূহ ব্যৱহাৰ কৰি আপোনালোকৰ চুলি স্কিনৰ যতন লবলৈ চেষ্টা কৰিব এনেদৰে চুলিৰ গুৰিৰ পৰা একেবাৰে আগৰলৈকে ভালদৰে গোটেই চুলিখিনিত লগাই ল'ব আৰু আপোনালোকে এই পেকটো লগোৱাৰ আগত চুলিখিনি ধুই ল'ব মই কৈছিলোৱে ধোৱাৰ পিছত অকমান শুকুৱাই ল'ব তাৰ পিছত এই পেকটো লগাব আৰু পেকটো লগোৱাৰ পিছত আপোনালোকে 1 ঘণ্টা মান এনেদৰে ৰাখি থব 1 ঘণ্টা বা 2 ঘণ্টা যিমান সময় পাৰে আপোনালোকে ৰাখি থব তাৰ পিছত আপোনালোকে ঠাণ্ডা পানীৰে ধুই ল'ব তাৰ পিছদিনাখনহে আপোনালোকে শ্যাম্পু কৰিব নাইবা যেতিয়া শ্যাম্পু কৰে কৰি ল'ব কিন্তু প্ৰথম মানে লগোৱাৰ পিছত আপোনালোকে শ্যাম্পু নকৰিব প্ৰথম দিনাখন মানে ঠাণ্ডা পানীৰে ধুই ল'ব এয়া দেখিছেনে মই গোটেই গুৰিৰ পৰা আগৰলৈকে গোটেই পেকটো লগাই ললো আৰু এইখিনি এতিয়া মই 2 ঘণ্টা বা 1 ঘণ্টা যিমান সময় পাৰো ৰাখি থম আধা ঘণ্টা নাৰাখিব পাৰিলে 1 ঘণ্টাটো ৰাখিবই আৰু তাৰ পিছত ঠাণ্ডা পানীৰে ধুই লম আৰু তাৰ পিছত একেবাৰে আপোনালোকৰ চুলিখিনি সিল্কি স্মুথ হ'ব মজবুত হ'ব চুলি হৰা বন্ধ হ'ব আপোনালোকৰ চুলিখিনিৰ পৰা উফি দূৰ হ'ব আৰু আজি ভিডিঅ'টো ইমানতে ৰাখিছো আশা কৰো সকলোৱে চাই ভাল পালে